চিডলি বিধানসভা সমষ্টিৰ অন্তৰ্গত খুংৰাঝৰাত মই এই মুহূৰ্তত উপস্থিত আছোঁ আৰু এই স্থানটো হ'ল ভাৰত ভূটান সীমান্তৱৰ্তী এই অঞ্চল আৰু যিহেতু এই অঞ্চলত ভাৰত ভূটানৰ পৰা নামি অহা পানীয়ে বিশেষকৈ এই অঞ্চলত সন্ত্ৰাস সৃষ্টি কৰে। কালি নিশাৰ পৰা এই অঞ্চলত যি কানামাক্ৰা নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু তাৰ পিছৰ পৰ্যায়ে খহনীয়াৰ যি তাণ্ডৱ সৃষ্টি কৰিছে। ইতিমধ্যে কেইবাটাও বাসগৃহ এনেদৰে ভাঙি আন স্থানলৈ স্থানান্তৰ কৰিব লগা হৈছে। যিহেতু আজি বৰষুণ পৰা নাই যদিও কিন্তু যি জলপৃষ্ঠ বৃদ্ধি পোৱা পৰিলক্ষিত মোৰ সহযোগী সতীৰ্থ কেমেৰা পাৰ্চনে দেখুৱাই আছে এয়া হ'ল কানামাক্ৰা নৈৰ। যিহেতু কেইদিনৰ পৰা হোৱা ধাৰাসাৰ নেৰানেপেৰা বৰষুণৰ ফলত ভূটানৰ যি পানী এনেদৰে এই অঞ্চলসমূহত প্ৰৱেশ কৰে আৰু পানীৰ যি গতি একেবাৰে কাৰেণ্ট থকাৰ বাবে তেওঁলোক যি খহনীয়াৰ এক তাণ্ডৱ সৃষ্টি কৰিছে এই অঞ্চলত আৰু নিত নতুন নতুন অঞ্চলত যি পানী সোমাই বা খহনীয়াই কাল ৰূপ ধাৰণ কৰিছে। প্ৰতিদিনে দুটা এটাকৈ ঘৰ আন ঠাইলৈ স্থানান্তৰ কৰিব লগা হৈছে আৰু আজি উক্ত অঞ্চলসমূহ স্থানসমূহ পৰিদৰ্শন কৰিবলৈ আহিছে BTRৰ কাৰ্যবাহী সদস্য আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ খুংৰাঝৰাৰ কানামাক্ৰা নৈৰ কাষতে আৰু কিছু সময় পূৰ্বে এই ঘৰখন আন স্থানলৈ স্থানান্তৰ কৰিব লগা হৈছে কিয়নো এই যি কানামাক্ৰা নৈৰ কাল ৰূপ ধাৰণ কৰিছে খহনীয়া। যিহেতু ভূটানৰ পৰা নামি অহা এই পানীয়ে অঞ্চলসমূহত বিশেষকৈ সন্ত্ৰাস সৃষ্টি কৰা পৰিলক্ষিত হৈছে। এয়া হ'ল কানামাক্ৰা নৈৰ যি জলপৃষ্ঠ ইতিমধ্যে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। তাৰ পিছতে যি খহনীয়াৰ কাল ৰূপ ধাৰণ কৰিছে নিত্য নতুন নতুন স্থানত যি খহাই গাঁওসমূহ নদীৰ বুকুলৈ যাবলৈ পৰিলক্ষিত হৈছে। ঘৰসমূহ স্থানান্তৰ কৰিব লগা হৈছে খহনীয়াৰ পৰা ৰক্ষা পোৱাৰ বাবে আৰু ইতিমধ্যে আশ্ৰয় শিবিৰত থাকিব লগা হৈছে এই অঞ্চলৰ বহু লোক। ইতিমধ্যে BTR কাৰ্যবাহী সদস্যগৰাকী উপস্থিত আছে, তেওঁৰ সৈতে কিছু কথা পাতিম। কেনে দেখিলে আজি আপুনি এই স্থানসমূহ পৰিদৰ্শন কৰিলে? খুব বেয়া লাগিছে মানে ইয়াত আহি পেলাই মোৰ মানে বেলেগৰ চকু পানী চাই পেলাই ময়ো থাকিব পৰা নাই সেনেকুৱা অৱস্থা। কাৰণ যিটো কানামাক্ৰা নদীটো যিটো ৰানিং নদী আছিলে এই ৰানিং নদীটো কমপ্লিট বাদ দি পেলাই একদম নতুন গতি আৰম্ভ হৈছে। যিটো গতি নাকি আমাৰ খুংৰাঝৰা হৈ চুবাইজাৰ ওলাই গৈ আছে। এইটো জেগাত কোনো নদী নাছিলে, কিন্তু এই নদী নোহোৱা জেগাত একেবাৰে নদী হ'বলৈ গৈ আছে বা নদী হৈছে অলৰেডি। বিভিন্ন ঘৰ বাৰী সম্পত্তি এতিয়া নষ্ট কৰি পেলাই এই নদীটো গৈ আছে। বৰ দুখ লগা কথা। তথাপিও মই আমাৰ সন্মানীয় BTRৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াদেৱক মই অৱগত কৰিম যে আমাৰ খুংৰাঝৰা বা আমাৰ চিডলি সমষ্টিত এই খুংৰাঝৰা ঠাইত এনেকুৱা বেয়া অৱস্থা হৈছে। এই বেয়া অৱস্থাৰ কিবা ভাল মানে ৰাস্তা আছে যদি তেখেতে অলপ মই তেখেতক অনুৰোধ কৰিম। তেখেতে অৱশ্যে মোক আগতে কথা দিছে ইয়াত কাম কৰি কোনো কাম নহ'ব বুলি তেখেতে আগৰ পৰাই কৈছে, আমিয়ে কৈ আছোঁ। মেইন কথাটো হ'ল যেতিয়ালৈকে আমি কালামাটিত যিটো পানী এই পানীটো ডাইভাৰ্ট নকৰা পৰ্যন্ত এই অঞ্চলত কোনো মানে বিপদমুক্ত নহয়। ভূটানৰ পানীসমূহ বিশেষকৈ এই অঞ্চলত সন্ত্ৰাস কৰে, মানে সেই পানীসমূহ ডাইভাৰ্ট কৰি আন স্থানলৈ লৈ গ'লে সেই অঞ্চলসমূহ ৰক্ষা পৰিব। প্ৰতি বছৰে এনেদৰে সন্ত্ৰাস সৃষ্টি কৰে। বিশেষকৈ এইবাৰ যিহেতু কালিৰ পৰা পানী কিছু বৃদ্ধি পাইছে, খহনীয়া বৃদ্ধি পাইছে, তাৰ বাবে যথেষ্ট আতংক সৃষ্টি হৈছে। এই ক্ষেত্ৰত স্থায়ী সমাধানৰ ক্ষেত্ৰত কেনেধৰণৰ পৰিকল্পনা হাতত লৈছে? এতিয়া স্থায়ী সমাধানৰ কাৰণে মই নিজে সন্মানীয় BTRৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াদেৱৰ নেতৃত্বত মই নিজে একদম ভূটান বৰ্ডাৰত গৈ পেলাই 3-4খন আমি পগলেন লৈ পেলাই পানীটো ডাইভাৰ্ট কৰাৰ কাৰণে যথেষ্ট চেষ্টা চলি আছে। কিন্তু যোৱাকালি পানী বেছি ডাঙৰ হোৱাৰ কাৰণে 2 দিন ধৰি কাম কৰিব পৰা নাই। এই দুদিনটো মানে আজি বৰষুণটো কম আছে, সেই হিচাপে আজিৰ পৰা আকৌ কামটো আৰম্ভ হ'ব। এতিয়া মই এইবোৰ এৰিয়াত আমি খুংৰাঝৰা স্পেচিয়েল খুংৰাঝৰা এৰিয়া ৰিলিফ কেম্পত ভিজিট কৰিলোঁ। তেওঁলোকে আমি চৰকাৰীভাৱে যি সহায় দিব লাগে সহায়টো দি আছে, তেওঁলোকে ধুনীয়াকৈ ৰৈ আছে। হয়, এনেদৰে যিসমূহ এই উক্ত অঞ্চলসমূহত যি খহনীয়া প্ৰতিৰোধৰ বাবে যিসমূহ ভূটান সীমান্তৱৰ্তী যি অঞ্চলসমূহত ইতিমধ্যে এই পানীসমূহ ৰটেশ্যন কৰি আন স্থানলৈ লৈ যোৱাৰ বাবে বিশেষ পৰিকল্পনা হাতত লৈছে। কিন্তু স্থায়ী সমাধান নোহোৱালৈকে কিন্তু এই অঞ্চলসমূহত প্ৰতি বছৰে গৃহহীন হ'ব বহু লোক। এই খহনীয়া যি কাল ৰূপ ধাৰণ কৰিছে ক'ব লাগিব, যিহেতু ভূটানৰ পৰা নামি অহা এই পানীয়ে বিশেষকৈ এই অঞ্চলক এক সন্ত্ৰাস সৃষ্টি কৰে। প্ৰতি বছৰ বহু লোক ঘৰ বাৰী এৰিব লগা হৈছে আৰু এনেদৰে প্ৰতি বছৰৰ দৰে কালিৰ পৰা যিহেতু এই অঞ্চলত পানীৰ যে ভূটানৰ পৰা নামি অহা পানীয়ে বিশেষকৈ সন্ত্ৰাস সৃষ্টি কৰা পৰিলক্ষিত হৈছে। তাৰ বাবে আজি কেইবাটাও পৰিয়াল সেই বানপানীৰ কবলত, এই খহনীয়াৰ কবলত পৰি কেইবাটাও ঘৰ ইতিমধ্যে স্থানান্তৰ কৰিব লগা হৈছে ৰাতিপুৱাৰ ভাগৰ পৰা আৰু ইতিমধ্যে কেইবাটাও পৰিয়াল আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰিব লগা হৈছে। কিয়নো যিহেতু কালিৰ পৰা বৃদ্ধি পাইছে এই অঞ্চলসমূহত জলপৃষ্ঠ, যিহেতু ভূটানৰ পৰা নামি অহা পানীয়ে এই অঞ্চলত বিশেষকৈ সন্ত্ৰাস সৃষ্টি কৰিছে আৰু ইতিমধ্যে এই অঞ্চলত যাতে বানপানী নহয় তাৰ বাবে ইতিমধ্যে পৰিকল্পনা হাতত লৈছে BTR চৰকাৰ।
চৰকাৰে যেহেতু পানীসমূহ ৰটেশ্যন কৰি আন ফাললৈ লৈ নোযোৱালৈকে কিন্তু প্ৰতি বছৰে এই অঞ্চলত বানপানীৰ যি সন্ত্ৰাস চলি থাকিব আৰু কালিৰে পৰা বিশেষকৈ এই অঞ্চলসমূহত যে ভূটানৰ পৰা নামি অহা পানীয়ে ক'ব লাগিব কেইবাটাও গৃহ ইতিমধ্যে ভাঙি লৈ গৈছে নৈৰ বুকুত ইতিমধ্যে মই এটা গৃহত মই উপস্থিত আছোঁ এয়া হ'ল খুংৰাঝৰাৰ যি স্থান মূল স্থানত এই স্থানত ইতিমধ্যে চপৰকে যি খহা আৰম্ভ কৰিছে ইতিমধ্যে ইয়াতে কেইবাটাও গৃহ আছিলে এইখন স্থানত ইতিমধ্যে নৈৰ বুকুত যাব লগা হৈছে খহাই লৈ গৈছে কিন্তু বৰ্তমান নদীটো যিটো দিশ সলনি কৰিছে তাৰ বাবে কিন্তু অসুবিধা হৈ গৈছে কিন্তু ইতিমধ্যে নৈৰ যি দিশ সলনি কৰাৰ পিছতে ন স্থান বা নতুন নতুন ঘৰ নৈৰ বুকুত যাব লগা হৈছে খহনীয়াৰ কবলত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ